নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিমাত ষ্টাডি চেনেলটোলৈ। আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ সাহিত্য সৌৰভ পাঠ্যপুথিৰ পদ্যৰ প্ৰথম অধ্যায়ৰ সমূহ পাঠভিত্তিক প্ৰশ্ন উত্তৰ। যদি তোমালোকে এই চেনেলটোত নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি আমি প্ৰথমে আলোচনা কৰিম অতিসমূহ প্ৰশ্ন, যাৰ মূল্যাংক 1। প্ৰথম প্ৰশ্নটো আছে, মাধৱদেৱৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰ হ'ব, মাধৱদেৱৰ জন্ম হৈছিল 1489 খ্ৰীষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত। 2 নম্বৰ প্ৰশ্ন, শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়? উত্তৰ হ'ব, শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয়। 3 নম্বৰ প্ৰশ্ন, কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? উত্তৰ হ'ব, নামঘোষাক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্ন, মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব, মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছিল। 5 নম্বৰ প্ৰশ্ন, উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কি ৰাগত বন্ধা? উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কৌ ৰাগত বন্ধা? 6 নম্বৰ চমু প্ৰশ্ন, যাৰ মূল্যাংক 2 অথবা 3। প্ৰথম নম্বৰ প্ৰশ্ন, বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা। বৰগীতবোৰ উচ্চ স্তৰৰ মাৰ্গ সংগীত। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ মাধ্যমিক ভাৱপূৰ্ণ নিৰ্দিষ্ট ৰাগ বিশিষ্ট এক বিশেষ শৈলীৰে গোৱা গীতসমূহকেই বৰগীত বুলি কোৱা হয়। বৰগীতৰ বিষয়বস্তুক 6টা ভাগত ভগাব পাৰি। সেইবোৰ হ'ল লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, স্বৰ আৰু চাতুৰী। 2 নম্বৰ প্ৰশ্ন, ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নভেল নাম্বাৰ্ছ বুলি কৈছে? নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ ওখ আধ্যাত্মিক ভাৱ আৰু ৰাগ তাল সম্বলিত গীতকেই বৰগীত আখ্যা দিয়া হয়। এই বৰগীতসমূহৰ ৰাগ তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰবাহ লক্ষ্য কৰা যায়। সেইবাবে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক নভেল নাম্বাৰ্ছ বুলি কৈছে। 3 নম্বৰ প্ৰশ্ন, মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰ হ'ব, মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে বাৎসল্য ভাৱৰ প্ৰকাশ। বৎস মানে হ'ল শিশু। ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাৱপ্ৰধান বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্ন, সব পুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে? উত্তৰ, সব পুৰুষৰ শিৰৰ ভূষণ বুলি মাতৃ যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছে, কাৰণ কৃষ্ণ হ'ল সকলোৰে আৰাধ্য। সেইবাবে আৰাধ্য কৃষ্ণক বুকুত বান্ধি কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। 5 নম্বৰ প্ৰশ্ন, সিদ্ধ মুনিগণে চিন্তিয়া নপাৰে সৌ হৰি যশোৱা ক'লে। সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰ ৰূপে পালে বুজাই লিখা। উত্তৰ, মহাপুৰুষ মাধৱদেৱে বৰগীতটিত মাতৃ যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা প্ৰকাশ কৰিছে। সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে কেৱল পৰম ভক্তিৰ ফল। ইয়াৰ মাধ্যমেৰে কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে। গ নম্বৰ দীঘল প্ৰশ্ন, যাৰ মূল্যাংক 4 অথবা 5। 1 নম্বৰ, মাধৱদেৱৰ উঠৰে
উঠৰে উঠ বাপু গোপাল হে বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে বাৎসল্য ভাৱৰ প্ৰকাশ। বৎস মানে হ'ল শিশু। ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাৱ প্ৰধান বুলি কোৱা হয়। এই বৰগীতটিত মাতৃ যশোদাই কিদৰে পুত্ৰক মৰমেৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত প্ৰতিস্ফুত হৈছে। ৰাতিপুৱা হোৱাৰ পিছতো কৃষ্ণ টোপনিৰ পৰা নুঠাত যশোদাই বাপু, কমল নয়ন, প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা জগাইছে। সব পুৰুষৰ শিৰৰ ভূষণ বুলি, অৰ্থাৎ সকলো পুৰুষৰ শিৰৰ ভূষণ সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। মাধৱদেৱে বৰগীতটিত মাতৃ যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা প্ৰকাশ কৰিছে। সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছত যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে কেৱল পৰম ভক্তিৰ ফলত। ইয়াৰ মাধ্যমেৰে কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে। লগতে মাধৱদেৱে নিজকে মাতৃমুখ অৰ্থাৎ মূৰ্খ বুলি উল্লেখ কৰি ত্ৰিজগতৰ পতিৰ এই লীলাৰ বিষয়ে বৰ্ণনা কৰিছে এনেদৰে: ত্ৰিজগতৰ পতি ভকতি মিলিল মুৰুষ মাধৱে বোলে। ২ নম্বৰ প্ৰশ্ন, বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা। মহাপুৰুষ মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ অতি সুন্দৰভাৱে প্ৰকাশিত হৈছে। মাতৃ যশোদাই কিদৰে পুত্ৰক মৰমেৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত প্ৰতিস্ফুত হৈছে। ৰাতিপুৱা হোৱাৰ পিছতো কৃষ্ণ টোপনিৰ পৰা নুঠাত যশোদাই বাপু, কমল নয়ন, প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা জগাইছে। সব পুৰুষৰ শিৰৰ ভূষণ বুলি, অৰ্থাৎ সকলো পুৰুষৰ শিৰৰ ভূষণ সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। লগতে বৰগীতটিত কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা প্ৰকাশ কৰিছে। সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে কেৱল পৰম ভক্তিৰ ফলত। ইয়াৰ মাধ্যমেৰে কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। এনেদৰে মাতৃ যশোদাই ত্ৰিজগতৰ প্ৰতি শ্ৰীকৃষ্ণক মাতৃস্নেহেৰে আঁকোৱালি লৈছে। বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে প্ৰতিস্ফুত হৈছে আলোচনা কৰা। উত্তৰ: মহাপুৰুষ মাধৱদেৱ বিৰচিত উঠৰে উঠ বাপু গোপাল হে বৰগীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক এই দুই ৰূপ সুন্দৰভাৱে প্ৰকাশ পাইছে। ত্ৰিজগতৰ প্ৰতি শ্ৰীকৃষ্ণই জন্ম লৈছে গোকুলৰ নন্দ যশোদাৰ ঘৰত। সাধাৰণ শিশুৰ দৰে কৃষ্ণই শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মাজেৰে ডাঙৰ দীঘল হৈছে নন্দ যশোদাৰ ঘৰত। আৰু যশোদায়ো কৃষ্ণক সাধাৰণ শিশুৰ দৰে মৰমত বাপু, কমল নয়ন, প্ৰাণধন বুলি সম্বোধন কৰিছে, কোলাত লৈ চুমা খাইছে। এই কাৰ্য সমূহৰ পৰা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপ পৰিস্ফুট হৈছে। বৰগীতটিত মাতৃ যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছত যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে কেৱল পৰম ভক্তিৰ ফলত। ইয়াৰ মাধ্যমেৰে কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে। ৪ নম্বৰ, বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা। উত্তৰ: বৰগীত সমূহত বেদ উপনিষদৰ মৰ্মাৰ্থ, বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতী শ্ৰীকৃষ্ণৰ মহিমা
বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতী শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হয়। মাধৱদেৱ বিৰচিত উঠৰে উদ্ভাৱক গোপালহে বৰগীত ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈছে। বৰগীতটিত মাধৱদেৱে মাতৃপুত্ৰৰ মধুৰ সম্পৰ্কৰ ৰূপ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা প্ৰকাশ কৰিছে। সিদ্ধমুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো ভগৱান কৃষ্ণক বিচাৰি নাপাই সেইজনকে যশোদাই পুত্ৰৰূপে লাভ কৰিছে কেৱল তেওঁৰ একান্ত ভক্তিৰ ফলত। ইয়াৰ জৰিয়তে ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। ৫ নম্বৰ প্ৰশ্ন, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ত্ৰিজগতৰ প্ৰতি ভকতি মেলিল মুৰুখ মাধৱে বোলে। উত্তৰ, প্ৰসংগ উক্ত কাব্যাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱ বিৰচিত উঠৰে উদ্ভাৱক গোপালহে বৰগীতটিৰ পৰা তুলি ধৰা হৈছে। সংগতি কাব্যাংশৰ জৰিয়তে শ্ৰীকৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে হেম জ্ঞান কৰাৰ প্ৰসংগ উল্লেখ কৰিছে। ব্যাখ্যা ভগৱান হৈছে ভক্তৰ অধীন। একান্ত ভক্তিৰ দ্বাৰাহে তেওঁক বিচাৰি পাব পাৰি। যিজনা কৃষ্ণক সিদ্ধমুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো বিচাৰি নাপায় তেওঁক যশোদাই পৰম ভক্তিৰ বলত পুত্ৰৰূপে কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। এই প্ৰসংগত মাধৱদেৱে নিজকে মুৰুখ অৰ্থাৎ মূৰ্খ বুলি নিজকে সেই প্ৰতিপন্ন কৰি শেষত ভণিতা পেলাইছে।